নমস্কাৰ। বিষয় হৈছে নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন। অসমত আপোনালোকে জানে অহা 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে এই তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন হ'ব। নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতিদ্বন্দ্বিতা হ'ব, কোনোবাই জিকিব কোনোবাই হাৰিব, এইটো এটা বেলেগ কথা। কিন্তু আমি শ্ৰমিক শ্ৰেণী হিচাপে, শ্ৰমজীৱী মানুহৰ মাজত কাম কৰি থকা এটা সংগঠন হিচাপে CITU অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা অসমৰ সমূহ শ্ৰমজীৱী ৰাইজলৈ এটা আবেদন আমি জনাব বিচাৰিছোঁ। আবেদনটো হৈছে এই নিৰ্বাচনত আমি কি ভূমিকা পালন কৰিম। নিৰ্বাচন নিশ্চিতভাৱে এখন চৰকাৰৰ কাম কাজৰ খতিয়ান ল'ব লাগিব, লৈ এখন নতুন চৰকাৰ প্ৰতিষ্ঠা কৰা যায় নে বৰ্তমানে থকা চৰকাৰখনকে পুনৰ ক্ষমতাত অধিষ্ঠিত কৰা যায়। এই দুইটা বিষয়ৰ মাজত আলোচনা কৰাৰ কাৰণেই আজি আমি অসমৰ জনসাধাৰণৰ সন্মুখত এই মুখপুথি মাধ্যমত থিয় হৈছোঁ। চৰকাৰ সলনি কৰিব লাগে নে এইখন চৰকাৰক এই বৰ্তমানে থকাখনকে ৰাখি দিব লাগে, এইটো নিশ্চয় বিচাৰ্য বিষয় জনসাধাৰণৰ। কিন্তু আমি যিসকলে শ্ৰমজীৱী মানুহৰ মাজত কাম কৰি আছোঁ, অসমৰ শ্ৰমজীৱী মানুহ, অসমৰ চাহ বাগানৰ বনুৱাসকল প্ৰায় 12 লাখতকৈ অধিক, অসমৰ মটৰ পৰিবহণৰ লগত যুক্ত থকা শ্ৰমিক কৰ্মচাৰীসকল 15 লাখতকৈও অধিক, নিৰ্মাণ ক্ষেত্ৰত জড়িত থকা নিৰ্মাণ শ্ৰমিকসকল, অসংগঠিত খণ্ডৰ শ্ৰমিকসকল, নিৰ্মাণ শ্ৰমিক প্ৰায় ক'বলৈ গ'লে 20 লাখতকৈ অধিক মানুহ আছে, শ্ৰমিক আছে অসমতে। অসংগঠিত খণ্ডৰ শ্ৰমিকক ধৰিব লগা হ'লে প্ৰায় 85 লাখ মানুহ, আৰু বিভিন্ন কলে কাৰখানাই কাম কৰা আমাৰ যিবিলাক সৰু সুৰা বস্তু উৎপন্ন কৰা যিবিলাক কাৰখানা আছে। অসমততো কাৰখানা নাই তেনেকুৱা ডাঙৰ কাৰখানা। ডাঙৰ কাৰখানা মাত্ৰ অসমত আঙুলি মূৰত গণিব পৰা 3-4টামান কাৰখানা। আমাৰ হিন্দুস্তানী নিলিভাৰ ডুমডুমাৰ, আমিনগাঁও অঞ্চলত ইমামী কোম্পানী নামৰ এটা ডাঙৰ কোম্পানী আছে, য'ত অলপ বেছি সংখ্যক শ্ৰমিকে কাম কৰে। আছাম ৰুফিং টিঙৰ কাৰখানা এটা, য'ত অলপ বেছি সংখ্যক শ্ৰমিকে কাম কৰে। তেনেকুৱা ধৰণৰ ব্যক্তিগত খণ্ড। পাব্লিক ছেক্টৰত, ৰাজহুৱা খণ্ডত আমাৰ ক'বলৈ গ'লে কাৰখানাকেইটা অলপ বেছি শ্ৰমিকে কাম কৰে, ৰিফাইনাৰীকেইটা। আৰু অন্যান্য কৰ্মচাৰীসকল যিসকলে শাৰীৰিক পৰিশ্ৰমতকৈও মানসিক পৰিশ্ৰম বেছিকৈ কৰে, বেংক, LIC, ৰেল, ডাক বিভাগ ইত্যাদিত কাম কৰা শ্ৰমিক কৰ্মচাৰীসকল, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, কেন্দ্ৰীয় চৰকাৰী বিভাগ ইত্যাদিত কাম কৰা কৰ্মচাৰীসকল, এই বৃহৎ সংখ্যক শ্ৰমিক কৰ্মচাৰী মিলি অসমত প্ৰায় 1.8 লক্ষ মানুহ আছে। এনেকুৱা দৈনন্দিন কাম কাজৰ লগত যুক্ত থকা, কাম কৰি জীৱন নিৰ্বাহ কৰা। আৰু ইয়াৰে মই ইতিমধ্যে ক'লোঁ প্ৰায় 92 লাখ মানুহ আছে যিসকলৰ বিশেষ কোনো নিৰ্দিষ্ট আয়ো নাই, তেওঁলোকে বিশেষভাৱে কোনো এঠাইত নিযুক্ত প্ৰাপ্তও নহয়, বিভিন্ন প্ৰকাৰৰ নিযুক্তিপ্ৰাপ্ত আছে। মই এই পৰিচয় দাঙি ধৰাৰ কাৰণ আছে, কিয়নো এই বৰ্তমান যি চৰকাৰ, এই চৰকাৰ বিজেপি নেতৃত্বাধীন যি চৰকাৰ, তেওঁলোকে NDA চৰকাৰ বুলি কয়, এই চৰকাৰখনৰ বিগত সময়ছোৱাৰ কাম কাজ যদি আপুনি বিচাৰ কৰিব যায়, এটা হৈছে সকলো সামগ্ৰী, আমি ব্যৱহাৰ কৰা প্ৰতিখন সামগ্ৰীৰ দাম বিগত 10টা বছৰত প্ৰায় কোনো কোনো ক্ষেত্ৰত 10 গুণ পৰ্যন্ত মূল্য বৃদ্ধি ঘটিছে, কোনো কোনো ক্ষেত্ৰত 200 গুণ পৰ্যন্ত মূল্য বৃদ্ধি ঘটিছে। জীৱনদায়ী ঔষধৰ দাম বাঢ়িছে। নিজৰ পৰিয়ালৰ যেতিয়া খৰচ বাঢ়িব, স্বাভাৱিকভাৱেই তাৰ প্ৰকৃত আয়টো কমি যায়। এয়া আমাৰ কথা নহয়, যিকোনো অৰ্থনীতিৰ সাধাৰণ জ্ঞান থকা সকলোৱে জানে। আৰু আজিৰ অসমত আমি কি পৰিস্থিতি দেখিছোঁ, যে যাৰ 2 টকা আয় হয় বা যিয়ে 200 টকা আয় কৰে, তাৰ খৰচটো 600 টকা হৈ গৈছে। প্ৰতিজন কাম কৰা মানুহৰে
যিখিনি আয় হয় তাত কৰি 6 গুণ বেছি সি খৰচ কৰিব লাগে, কাৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ তাৰ একেবাৰে নিতান্ত প্ৰয়োজনীয় সামগ্ৰীখিনি বজাৰৰ পৰা কিনিব লগা হ'লে নিজৰ আয়ৰ টকাৰে গ্ৰহণ কৰিব নোৱাৰে। তাৰোপৰি আছে মাৰ্কেটিং ছিষ্টেম। এণ্টায়াৰ মাৰ্কেটিং ছিষ্টেম এতিয়া মনোপলি কেপিটেলৰ দ্বাৰা নিয়ন্ত্ৰিত। আমাৰ ভাৰতবৰ্ষৰ গোটেই মাৰ্কেটিং ব্যৱস্থাটো এতিয়া মনোপলি কেপিটেল অৰ্থাৎ একচেটিয়া পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত, যাৰ ফলত মধ্যবিত্ত কৰ্মচাৰীসকলে যদিও মাহত এটা ক'বলৈ গ'লে অলপ মানে উন্নত মানৰ দৰমহা পায়, কলেজৰ অধ্যাপকেই হওক অথবা কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী হওক, কিন্তু এজনো কৰ্মচাৰীও ক'বলৈ অলপ টান লাগিছে, নিশ্চয় আমাক দুখ পালে ক্ষমা খুজিম মই, যে সেইসকল কৰ্মচাৰী কিন্তু বেছিভাগেই ধাৰত পূজ্য হৈছে। তেওঁলোকৰ মাহিলী যি আয় হয় সেই আয়েৰে বৰ্তমান বজাৰৰ যি মাৰ্কেটিং ছিষ্টেমত তেওঁলোকে এনেকুৱা ধৰণে নিমজ্জিত হৈ যাব লগা হৈছে, যাৰ ফলত তেওঁৰ আয়ৰ ধন তেওঁ সাঁচিব নোৱাৰে, ধাৰত পূজ্য আছে, প্ৰচণ্ড পৰিমাণে ধাৰত পূজ্য। আনকি এনেকুৱা উদাহৰণো বহুত আছেই। LICৰ এজেঞ্চি আছে তেওঁৰ হয়তো 10 লাখ টকাৰ, LICৰ প্ৰিমিয়াম দিবলৈ তেওঁ বেলেগৰ পৰা ধাৰ লৈ পেলাই প্ৰিমিয়াম দিব লগা অৱস্থা হৈছে। এনেকুৱা মানুহে এইখন সমাজত কাম কৰা কৰ্মচাৰী আছে, এইবিলাক সকলে মুখেৰে খুলি নক'ব পাৰে। এই অৱস্থাত আমাৰ কৰ্মচাৰীসকল আছে, আৰু এই শ্ৰমিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বিগত সময়ত এই চৰকাৰখনে 3টা বৰ ডাঙৰ কাম কৰিছে। এটা হৈছে এই শ্ৰমিক কৰ্মচাৰীসকলৰ দৰমহা নিৰ্ধাৰণৰ যি আইনগত ব্যৱস্থাটো আছিল, বা যি এটা প্ৰটকল দীৰ্ঘদিনৰ পৰা স্বাধীনোত্তৰ ভাৰতবৰ্ষত যি ব্যৱস্থা আছিল, এই ব্যৱস্থাক খতম কৰি দিছে। এতিয়া দৰমহা নিৰ্ধাৰণ কৰা গোটেই ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰে ইচ্ছা কৰিলে এইবিলাক হয়তো দৰমহা বৃদ্ধি কৰাৰ ব্যৱস্থা হ'ব। আৰু পূৰ্বৰ পৰা চলি থকা যি পে কমিশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন দৰমহা আয়োগ ইত্যাদি আছিল, এই গোটেই ব্যৱস্থাটো খতম কৰি পেলাইছে। দ্বিতীয় হ'ল একেবাৰে সাধাৰণ শ্ৰমিক কৰ্মচাৰীৰ কাৰণে ন্যূনতম মজুৰি নিৰ্ধাৰণৰ যি আইনখন আছিল, মিনিমাম ৱেজ এক্ট 1948, ইয়াৰ আধাৰত যি ন্যূনতম মজুৰি নিৰ্ধাৰণৰ যিটো ব্যৱস্থা আছিল, এই ব্যৱস্থাটোকে একেবাৰে শিথিল কৰি পেলাইছে, তাৰো কোনো কাৰ্যকৰী কোনো ৰূপ নাই। অসমত আমি অতিশয় নিদাৰুণ ছবি ক'ত দেখা পাওঁ, 2টা ক্ষেত্ৰত মই দেখিছোঁ। এটা হৈছে বেচৰকাৰী খণ্ডৰ ক্ষেত্ৰত চাহ বাগান, য'ত একোজন শ্ৰমিকক মাত্ৰ আজিৰ তাৰিখতো 250 টকা দিন হাজিৰা কৰি কাম কৰি থাকিবলৈ বাধ্য কৰাইছে। ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলীত তাতকৈ কম 215 টকা হাজিৰা। আৰু আন এটা চৰকাৰী খণ্ডত আন এটা ভয়ানক শোষণ ব্যৱস্থা ভাৰতবৰ্ষতো চলি আছে, সমগ্ৰ দেশজুৰি চলি আছে, আৰু অসমতো তাৰ নগ্ন ৰূপ আমি দেখিছোঁ। এয়া হৈছে আঁচনিভুক্ত কৰ্মচাৰী। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত 3খন আঁচনি, ৰন্ধন কৰ্মচাৰী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ যিখন আজি 3খন আঁচনি, এই আঁচনিত কাম কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলক তীব্ৰ শোষণ চলাই আছে চৰকাৰী শোষণ। তেওঁলোকক একোজনক 102 টকা দিন হাজিৰাৰ ভিত্তিত যদি মাহিলী পোৱা মাননি ধনটো যদি আপুনি মাহৰ হৰণ কৰি লয়, এদিনত আনে, তেতিয়াহ'লে 102 টকা হাজিৰা কৰি পৰে। এনেকুৱা ধৰণে এটা ব্যৱস্থাত তেওঁলোক কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে, প্ৰকৃততে বাধ্য কৰোৱা হৈছে কাম কৰি থাকিবলৈ। মানুহৰ আৰ্থিক দুৰৱস্থা আছে, গতিকে সামান্য কিবা এটা কৰ বিনিময়ত তেওঁলোকে এটা কাম কৰিব থাকে, আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি আছে চৰকাৰখন নিজে। চাহ বাগানৰ মালিকটো ব্যক্তিগত খণ্ডৰ পুঁজিপতি, কিন্তু চৰকাৰখনে যিখন চৰকাৰখন চলিব লাগে দেশৰ এখন সংবিধান মতে, যিখন সংবিধানে উপযুক্ত মজুৰি দিয়াৰ কথা বাৰে বাৰে নিৰ্দেশনাত্মক নীতি স্পষ্টভাৱে কৈছে, এই নীতি আজিলৈকে চৰকাৰখনে মানিবলৈ অস্বীকাৰ কৰিছে। গতিকে এই ধৰণে আজি দুৰৱস্থাত ভুগিছে। এই এটা আক্ৰমণ হৈছে তেওঁৰ কৰ্ম অৰ্থাৎ মজুৰিৰ নিৰাপত্তাহীনতা। আনহাতে এই শ্ৰমিক কৰ্মচাৰীসকলে আৰু এটা বিপদত পৰিছে। এইটো যি শ্ৰমিক কৰ্মচাৰীসকলে সামান্যতম যি শ্ৰম আইন আছিল, যি আইনৰ আধাৰত এজন শ্ৰমিকৰ বিৰুদ্ধে কোনোবা কৰ্তৃপক্ষ, চৰকাৰী বেচৰকাৰী যিকোনো কোনোবা কৰ্তৃপক্ষই কিবা এটা শাস্তিমূলক ব্যৱস্থা ল'লে শ্ৰমিকজনে তাৰ নিজৰ সপক্ষে কথা কোৱাৰ এটা সুযোগ আছিল, ডিসপুট ৰেইজ কৰাৰ অৰ্থাৎ বিবাদ উত্থাপন কৰাৰ এটা ব্যৱস্থা আছিল, যাৰ কাৰণে শ্ৰম বিভাগ, যাৰ কাৰণে শ্ৰম মন্ত্ৰালয়, কেন্দ্ৰীয় মন্ত্ৰালয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়, তাৰ কাৰণে শ্ৰম আদালত পৰ্যন্ত আছে।
শ্ৰম ট্ৰাইব্যুনেল পৰ্যন্ত আছে, কিন্তু প্ৰকৃতাৰ্থত এই সকলোবিলাকৰ পৰাই সাধাৰণ শ্ৰমিক কৰ্মচাৰীসকল তাৰ পৰা পাব লগা বেনিফিটৰ পৰা চূড়ান্তভাৱে বঞ্চিত হ'ব লগা হৈছে এই বিজেপি চৰকাৰৰ। আগতো আছিল, আমি কেতিয়াও এইটো মানে নকৰোঁ যে আগৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কিবা বিৰাট দিছিল, তেওঁলোকো সংকুচিত কৰাৰ কাৰণে চেষ্টা কৰি আছিল, কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে আৰু জঘন্যভাৱে অতি নগ্নভাৱে এই শ্ৰম আইনসমূহ উলংঘা কৰি আছে, আৰু শ্ৰম আইনসমূহ এতিয়া নতুনকৈ তেওঁলোকে পদলৈ ৰূপান্তৰ কৰি পেলাই শ্ৰমিক কৰ্মচাৰী যে সাধাৰণ সামান্যতম সুবিধা আছিল সেইবিধৰ পৰা বঞ্চিত কৰিছে। এতিয়া শ্ৰমিকক ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট ছিষ্টেমত লৈ আহিব বিচাৰিছে, নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ কৰিব, তাৰপিছত তেওঁৰ কাম কাজৰ পাৰফৰ্মেঞ্চৰ ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰি চাকৰিটো পুনৰ ৰিনিউ কৰিব পাৰে, নকৰিব পাৰে। অৰ্থাৎ এটা চাকৰিৰ নিৰাপত্তাহীনতা, মজুৰিৰ নিৰাপত্তাহীনতা, চাকৰিৰ নিৰাপত্তাহীনতা। ৩ নম্বৰ যিটো ডাঙৰ কথা, এইটো হৈছে নিবনুৱা সমস্যাৰ যিটো ভয়াৱহ ৰূপ, এই ভয়াৱহ ৰূপক ব্যৱহাৰ কৰি আজি সস্তীয়া শ্ৰমিকলৈ ৰূপান্তৰ কৰিছে মানুহ। যে তুমি 10 টকাত কাম কৰিব নোৱাৰা, 10 টকাত কাম কৰা অন্য মানুহ আছে, বাহিৰত শ শ্ৰমিকে ৰৈ আছে কাম কৰাৰ কাৰণে, গতিকে তুমি 10 টকাত কাম কৰিবলৈ বাধ্য। গতিকে ঠিকা ছিষ্টেম, কণ্ট্ৰাক্ট ছিষ্টেমৰ ফলত বৃহৎ সংখ্যক শ্ৰমিকে আজি তাৰ অন্যান্য সকলো সুবিধাৰ পৰা বঞ্চিত কৰি ঠিকা পদ্ধতিৰে কাম কৰিবলৈ বাধ্য হৈছে। নিবনুৱা সমস্যাৰ এই সুযোগটো গ্ৰহণ কৰিছে। গতিকে এই ধৰণে আজি সস্তীয়া শ্ৰমিক সৃষ্টি কৰাৰ কাৰণে সস্তীয়া কম পইচাত কাম কৰিবলৈ শ্ৰমিকক বাধ্য কৰা হৈছে, কম সুবিধা কাম কৰিবলৈ বাধ্য কৰা হৈছে, এনেকুৱা এটা ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হৈছে। আৰু আৰম্ভণিতে মই কৈছিলোঁ যে মূল্যবৃদ্ধিৰ প্ৰচণ্ড হেঁচাত এই মানুহ যেতিয়া টিকিব নোৱাৰা হৈছে, মূল্যবৃদ্ধি যিমানেই বস্তু যিমানেই বস্তুৰ দাম বাঢ়ি যাই আছে, শ্ৰমিকজনৰ প্ৰকৃত আয় সিমানে কমি যাই আছে, যাৰ ফলত গোটেই সমাজখনত এটা বিৰাট বৈষম্য, এটা বিৰাট অংশ মানুহ প্ৰতিদিনেই তাৰ সংকট জৰ্জৰিত হ'ব লগা হৈছে, আৰু মুষ্টিময় একাংশ মানুহৰ হাতত প্ৰাচুৰ্য ভৰা, উজ্জ্বল প্ৰাচুৰ্যৰ ভৰা। চৰকাৰে কৈছে অমৃতকাল, অমৃতকাল কাৰ কাৰণে আহিছে? অমৃতকাল আহিছে চাহ বাগানৰ বনোৱা মালিকসকলৰ কাৰণে, বনোৱাৰ কাৰণে নহয়, চাহ বাগানৰ মালিকসকলৰো অমৃতকাল আহিছে। অসমৰ একাংশ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ গোষ্ঠীৰ কাৰণে অমৃতকাল আহিছে, কাৰণ যিমান নিৰ্মাণ কাৰ্য হৈছে তাৰ পৰা প্ৰচুৰ পৰিমাণে টকা লুণ্ঠন কৰি তাতে কাম কৰা মানুহক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি দিবলগীয়াখিনি নিদিয়াকৈ থাকি প্ৰচণ্ড পৰিমাণে শোষণ কৰি এটা মুষ্টিময় মানুহ ধনীৰ পৰা আৰু বেছি ধনীলৈকে ৰূপান্তৰ হৈছে। গতিকে মুষ্টিময় একাংশ মানুহ ধনী হৈছে। ভাৰতবৰ্ষত আজি আম্বানী আদানীৰ সম্পত্তি, যি আদানীৰ গৌতম আদানী গোষ্ঠীৰ পূৰ্বতে তাৰ স্থান আছিল 70-65 স্থান আছিল, আজি সেই আম্বানী আজি ভাৰতবৰ্ষৰ পুঁজিপতিসকলৰ এটা 2 নম্বৰ নে 3 নম্বৰ অৱস্থানলৈ গতি কৰিছে। একাংশ মুষ্টিময় পুঁজিপতি বৃহৎ পৰিমাণে সম্পদৰ অধিকাৰী হৈছে। গতিকে অমৃতকাল তেওঁলোকৰ কাৰণে হৈছে। অমৃতকাল কিন্তু সাধাৰণ মানুহৰ কাৰণে এটা বিষময় কাল। অমৃতকাল আহিছে বৃহৎ পুঁজিপতি গোষ্ঠীৰ কাৰণে, আৰু সাধাৰণ জনতাৰ কাৰণে আহিছে বিষময় কাল। এই যে বিষময় অৱস্থা, এই অৱস্থাৰ পৰা পৰিৱৰ্তন বিচাৰিছে, আৰু যদি পৰিৱৰ্তন কৰিব লগা হয় তেতিয়াহ'লে চৰকাৰখনৰ নীতিৰ বিৰুদ্ধে আমি অৱস্থান ল'ব লাগিব। আজি OPS পুৰণি পেঞ্চন ব্যৱস্থাকে প্ৰৱৰ্তন কৰি ৰখাৰ কাৰণে শিক্ষক, কৰ্মচাৰী, অন্যান্য কেন্দ্ৰীয় চৰকাৰী, ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে দাবী উত্থাপন কৰি আছে চৰকাৰৰ ওচৰত, কিন্তু মানা নাই চৰকাৰে। আৰু সেই পেঞ্চন ব্যৱস্থাটোকে তেওঁলোকে বিলোপ কৰাৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে। গতিকে শ্ৰমিক কৰ্মচাৰী যি ওপৰত যি অন্যায় অবিচাৰ চলি আছে, এই অন্যায় আৰু অবিচাৰৰ নিশ্চয় বিচাৰ কৰিব লাগিব এই নিৰ্বাচনত। মই পুনৰাই কৈছোঁ, শ্ৰমজীৱী আৰু কাম কৰা মানুহৰ, খাটি খোৱা মানুহৰ, অসমৰ বৃহৎ অংশৰ ক্ষুদ্ৰ ব্যৱসায় 20 লাখতকৈও অধিক ক্ষুদ্ৰ খুচুৰা ব্যৱসায়ৰ লগত যুক্ত হ'ব। ক্ষুদ্ৰ উদ্যোগ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, যি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰায় 30,000তকৈ বেছি অসমৰ আছে এতিয়াও ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। সেই 30,000তকৈ বেছি থকা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আজি প্ৰমাদ গণিছে তেওঁলোকৰ মজলীয়া উদ্যোগ তেওঁলোকে চলাই নিবৰ অৱস্থা নহয়। GSTৰ আক্ৰমণ, বিভিন্ন ধৰণৰ নীতি নিয়ম, হৰেক ৰকমৰ কঠোৰ ব্যৱস্থা, যাৰ ফলত কৰ ব্যৱস্থাৰ ফলত আজি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবিলাকো টিকি থাকিব নোৱাৰা অৱস্থালৈ গতি কৰিছে। গতিকে এই বিৰাট অংশ মানুহ, এই সকলো মানুহৰ ওপৰত মানে ভোটৰ ওপৰত দান কৰা দি
বৃহৎ পৰিমাণে মানুহৰ মাৰ্কেটিং ছিষ্টেমৰ মাজত মানুহক ঋণগ্ৰস্ত কৰাৰ ব্যৱস্থা। ব্যাপক সংখ্যক মানুহ আজি ঋণগ্ৰস্ত, আৰু এই ঋণগ্ৰস্ত মানুহক ঋণগ্ৰস্ত কৰাৰ ব্যৱস্থাটো কৰিছে বৃহৎ পুঁজিপতিসকলে মাৰ্কেটিং ব্যৱস্থাৰ দ্বাৰা। যাৰ গাড়ী এখন আছিল তাক দুখন গাড়ী কিনিবলৈ বাধ্য কৰা হৈছিল, যাৰ মোবাইল এটা আছিল তাক 4টা মোবাইল ল'বলৈ বাধ্য কৰা হৈছে। এটা ছিষ্টেম তৈয়াৰ কৰা হৈছিল, যি ছিষ্টেমটো হৈছে এটা ভাৰতবৰ্ষৰ বৰ্তমানে পুঁজিপতিসকলে সন্মুখীন হৈ থকা ছিষ্টেমিক ক্ৰাইচিছৰ এটা ফল। আৰু এই ছিষ্টেমিক ক্ৰাইচিছটো তৈয়াৰ কৰিয়েই আজি ভাৰতবৰ্ষত এই ছিষ্টেমিক ক্ৰাইচিছটোক ধৰি ৰখাৰ কাৰণে তেওঁলোকে কমিউনেল কাৰ্ডখন খেলি আছে, সাম্প্ৰদায়িকতাৰ কাৰণ। আৰু এই সাম্প্ৰদায়িকতাৰ যি ৰণকৌশল, এই সাম্প্ৰদায়িক শক্তি আৰু ভাৰতবৰ্ষৰ পুঁজিপতিসকলৰ অশুভ মিলন, যাক ইংৰাজীত কোৱা হৈছে, অৰ্থনীতিবিদসকলে কৈছে, সমাজ বিজ্ঞানীসকলে অকপতে স্বীকাৰ কৰি লৈছে যে বৰ্তমান ভাৰতবৰ্ষখন চলি আছে কৰ্পৰেট কমিউনেল নেক্সাছৰ দ্বাৰা। এটা পুঁজিপতিসকল আৰু সাম্প্ৰদায়িক জঘন্যতম সাম্প্ৰদায়িক শক্তিসমূহৰ এটা অশুভ মিলিত শক্তি, এই শক্তিয়ে আজি নিয়ন্ত্ৰণ কৰি আছে। আৰু সেই শক্তিৰ স্বয়ম্ভূ সম্ৰাট হৈছে নৰেন্দ্ৰ মোদী। আৰু এই স্বয়ম্ভূ সম্ৰাট নৰেন্দ্ৰ মোদীহঁতক যদি এই নিৰ্বাচনৰ সময়ছোৱাত আমি এটা শিকনি দিবলৈ ব্যৱস্থা নকৰোঁ, জনসাধাৰণৰ হাতত এপাতেই মাত্ৰ অস্ত্ৰ, এই অস্ত্ৰবোৰ হৈছে ভোটাধিকাৰ। আৰু এই ভোটাধিকাৰ প্ৰয়োগ কৰাৰ মাজেৰে এই ধৰণৰ এটা জঘন্য শোষণ ব্যৱস্থাক উৎখাত কৰিবলৈ হ'লে নৰেন্দ্ৰ মোদীহঁতৰ যি নীতি, এই নীতিক যদি পৰাভূত কৰিব লগা হয়, নিশ্চিতভাৱে বিজেপি দল আৰু এই চৰকাৰখন যদি সলনি কৰিব, বিজেপি দলৰ যি প্ৰাৰ্থীসকল, এই তেওঁলোকক পৰাস্ত কৰাটো হ'ব লাগিব আজিৰ মুহূৰ্তত সামাজিক মানুহৰ অন্যতম লক্ষ্য। নিশ্চিতভাৱেই তেওঁলোকক পৰাজিত কৰি কাক জয় কৰিম? তেতিয়াহ'লে জয় কৰিব লগা হ'লে নিশ্চিতভাৱে আজি ইণ্ডিয়া শক্তি তৈয়াৰ হৈছে সমগ্ৰ ভাৰতবৰ্ষতে। অসমত আজি দুৰ্বল অৱস্থা হৈছে, অসমৰ কংগ্ৰেছ দলৰ এটা মানে নেতৃত্বটোৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে অসমত থকা, আৰু তাৰ ফলত অসমত আজি ঐক্যমঞ্চটো বহু পৰিমাণে দুৰ্বল হৈছে। কিন্তু ভাৰতবৰ্ষত আজি ইণ্ডিয়া শক্তি যিটো NDAৰ বিপৰীতে যিটো ইণ্ডিয়া বুলি শক্তি যিটো তৈয়াৰ হৈছে, এই শক্তি কিন্তু সাংঘাতিক শক্তি, যাৰ শক্তিয়ে ৰামলীলা মৈদানত কিছুদিন আগতে হৈ যোৱা বৃহৎ সমাৱেশে পুনৰাই দোহাৰিছে যে ভাৰতবৰ্ষত এইবাৰ বিজেপিৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা অতিশয় ক্ষীণ হৈ পৰিছে। সমগ্ৰ ভাৰতবৰ্ষৰ ছবিও আমাক তাকে দেখুৱাইছে। গতিকে এই অৱস্থাত বিজেপিক পৰাস্ত কৰাৰ কাৰণে সকলো সামাজিক মানুহ ঐক্যবদ্ধ হৈ আগবাঢ়ি অহাটো হৈছে আমাৰ দেশখনৰ ৰক্ষা কৰাৰ কাৰণে, দেশৰ ঐক্য ৰখাৰ কাৰণে, অসমৰ ঐক্য সংগতি ৰক্ষা কৰাৰ কাৰণে একান্ত জৰুৰী প্ৰশ্ন। অসমত আৰু এটা বিষয় সাধাৰণ সকলো জনতাৰ কাৰণে চিন্তাৰ বিষয়, এইটো হৈছে যে আইন, যিখন আইন সংবিধান বিৰোধী, যিখন আইন চূড়ান্তভাৱে সাম্প্ৰদায়িক, যিখন আইনে মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব, এই ধৰণৰ এটা বিভেদ সৃষ্টি কৰা যিখন আইন, এই আইনখন বাতিল কৰাৰ প্ৰশ্নটো কৰিছে। গতিকে আজি শ্ৰমজীৱী মানুহে নিশ্চিত ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব, আৰু তাৰ বিৰুদ্ধে থিয় দিব লগা হ'লে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ভোট দিব লাগে। পুৰণি পেঞ্চন নীতি ভাল ৰখাৰ কাৰণে আমি কাৰ বিৰুদ্ধে ভোট দিব লাগে? আমি শ্ৰম আইন সংশোধনৰ বিৰুদ্ধে ভোট দিব লাগে, আৰু এই আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোট দিব লাগে, প্ৰচণ্ড মূল্যবৃদ্ধিৰ বিৰুদ্ধে। আমি চাকৰিৰ নিৰাপত্তাহীনতাৰ বিৰুদ্ধে ভোট দিব লাগে, আৰু নিবনুৱা সমস্যা সমাধানৰ দাবীত ভোট দিব লাগে। আৰু সেই যদি ভোট দিবলৈ যাওঁ, নিশ্চিতভাৱে আজি একতা বিষয় চিন্তা কৰিলে বিজেপি নেতৃত্বাধীন অগপ আৰু বিজেপি নেতৃত্বাধীন যি শক্তি, এই শক্তিক পৰাস্ত কৰাটোৱে হ'ব লাগিব শ্ৰমজীৱী আৰু মেহনতী মানুহৰ অন্যতম লক্ষ্য, আৰু সেই লক্ষ্যক নিশ্চয় আদৰি ল'ব। এই আবেদন ৰাখিবলৈ আমি আপোনালোকক ধন্যবাদ জনাইছোঁ।